আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰ ৰাজনৈতিক দলসমূহ প্ৰতিটো দলেই প্ৰস্তুত কৰিছে ৰণকৌশল বিটিচিৰ ক্ষমতা দখলৰ পিছত বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে উদালগুৰি জিলাৰ 4টা সমষ্টিতে দলটোৱে নিৰ্বাচনত যুঁজাৰ পৰিকল্পনা কৰিছে জিলাখনৰ কেওটা সমষ্টিতে বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব বুলি প্ৰবল আত্মবিশ্বাসী বিটিচিৰ উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰী এই সন্দৰ্ভত সবিশেষ জনাব মুছাদ্দিক হুছেইন সন্মুখত বিধানসভা নিৰ্বাচন এতিয়া প্ৰতিটো ৰাজনৈতিক দলে আসলতে চলাইছে তেওঁলোকৰ নিজা নিজা কৌশল মই সামগ্ৰিকভাৱে এই মুহূৰ্তত দেখুৱাইছো এয়া উদালগুৰি বিধানসভা সমষ্টিৰ এই ধৰণে আসলতে এই বিপিএফ দলে তেখেতসকলৰ নিজা নিজা যি প্ৰচাৰ সেই প্ৰচাৰ আসলতে আৰম্ভ কৰিছে আৰু সামগ্ৰিকভাৱে এটা কথা ক'ব লাগিব যে এইবাৰ বিপিএফে 15টা যি বিটিডি বিটিএছত যি 15টা বিধানসভা সমষ্টি আছে এই 15টা বিধানসভা সমষ্টিতে এককভাৱে তেখেতসকলে প্ৰাৰ্থিত্ব আগবঢ়াম বুলি কোৱাৰ পিছতেই আসলতে প্ৰতিটো বিশেষকৈ বিপিএফ বিজেপি আৰু ইউপিপিএল যি মিত্ৰজোঁট এই মিত্ৰজোঁটৰ তিনিটা দলে আসলতে সমান্তৰালভাৱে চলাইছে তেওঁলোকৰ নিজা নিজা কৌশল আৰু এই মুহূৰ্তত আসলতে মই দেখুৱাইছোঁ বৰ্তমানৰ বিপিএফ অৰ্থাৎ বৰ্তমান যি বিপিএফ আৰু বিজেপি মিত্ৰজোঁট চৰকাৰৰ ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়া আছে মই তেখেতৰ পৰা আসলতে জানিম বিগত প্ৰায় তিনিটা বছৰ কাল তেখেতে আসলতে এই ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰিত্ব লৈ সমগ্ৰ ওদালগুৰিৰ আসলতে এক পৰিৱৰ্তনৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল শেহতীয়াভাৱে পুনৰ সন্মুখত যিহেতুকে নিৰ্বাচন এই নিৰ্বাচনে কি ধৰণে প্ৰস্তুতি চলাইছে 4টা বিধানসভা সমষ্টি আপোনাৰ এলেকাত আছে আৰু কি ধৰণে আপোনালোকে অগ্ৰগতি ল'ব বহুত ধন্যবাদ আমি বিপিএফ দল হিচাপে নিৰ্বাচনটো আমি খেলিম কিন্তু সিট শ্বেয়াৰিংটো কেনেকুৱা ধৰণৰ হ'ব এতিয়ালৈকে আমি আলোচনা কৰা নাই সময়ত সেইটো নিশ্চয় আলোচনা কৰা যাব কেনেকুৱা ধৰণে কৰা যাব কিন্তু বিপিএফ দল হিচাপে বিধানসভা নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতিটো আমি চলাই আছোঁ ইতিমধ্যে আমাৰ পিএমবি মিটিঙতো এটা সিদ্ধান্ত লৈছে আমাৰ মাননীয় দলৰ সভাপতি আৰু বৰ্তমানৰ বিটিচিৰ চিফ তেখেতে 15টা সমষ্টিত অধীনত আমাৰ 10টা সাব ডিভিজন থাকে চিভিল সাব ডিভিজন এই 10টা চিভিল সাব ডিভিজনত আমি ৰেলী কৰিম সেইটো ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু বাকী আমি নিজৰ সমষ্টিবিলাকত বিটিচি সমষ্টিবিলাকত আমি ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ উন্নয়নমূলক কাম ইতিমধ্যে কৰি আছোঁ ৰাইজৰ মাজত গৈ আছোঁ আৰু এইবাৰ সম্পূৰ্ণ আমাৰ বিশ্বাসটো আছে আৰু ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আনফালেদি আমাৰ বিটিচি চৰকাৰো যিহেতু বিপিএফ দলেই কৰি আছে গতিকে যিকেইটা সমষ্টিত আমি নিৰ্বাচন খেলিম সকলো সমষ্টিতে আমি জয়ী হ'ম সেইটো আমি আশা কৰিছোঁ ওদালগুৰিত আপুনি প্ৰতিনিধিত্ব কৰিব নিশ্চয় যোৱাবেলি যিজনৰ লগত আপুনি প্ৰতিনিধিত্ব কৰিছিলে হয়তো তেওঁই হয়তো প্ৰতিদ্বন্দ্বী হ'ব কি কওঁ হয় এজ এ পলিটিচিয়ান হিচাপে নিশ্চয় নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি মই ইতিমধ্যে কৰি আছোঁ মই গাঁৱে ভূঞে গৈ আছোঁ মেল মিটিং কৰি আছোঁ খালি টিকেটটোহে ঘোষণা কৰিব লাগে আৰু মই আশা কৰিছোঁ মই যদি টিকেট পাই যাওঁ মই যদি নিৰ্বাচনটো যদি খেলোঁ মই ওদালগুৰি সমষ্টিৰ পৰা মই জয়ী হ'ব পাৰিম আজি আপোনাৰ সমষ্টিৰ পৰা মেঘা ৰেলী কৰিছে ইউপিপিএলে কি ক'ব তেওঁ ইউপিপিএল হিচাপে তেওঁলোকে যিহেতু ৰাজনীতিক দল তেওঁলোকে নিৰ্বাচন খেলিব বিভিন্ন কাৰ্যসূচী তেওঁলোকেও লৈ আছে কৰাটো সেইটো কৰিব কোনো ডাঙৰ কথা নহয় কিন্তু ৰাইজে কাক ভোট দিয়ে সেইটোহে ডাঙৰ কথা আমাৰ সম্পূৰ্ণ ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাসটো আছে এইবাৰ ৰাইজে বিপিএফ দলকে ভোট দিব কাৰণ বিটিচি চৰকাৰ আমাৰ আছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত যেনেকুৱা ধৰণে উন্নয়নমূলক কাম কৰিব লাগে সেইটোতো আমি কৰি আছোঁ আৰু যেনেকুৱা ধৰণে আমি ফিডবেকবিলাক পাই আছোঁ এইবাৰ ৰাইজে বিপিএফ দলৰ প্ৰাৰ্থীবিলাককে ভোট দিব নিৰ্বাচন আয়োগে ইতিমধ্যে ৰাজ্যসভাৰ 3খন আসনৰ নিৰ্বাচনৰ ক্ষেত্ৰত ইতিমধ্যে ঘোষণা কৰিছে এই ক্ষেত্ৰত বিপিএফ দলে কিবা ভাবিছে নেকি নাই এতিয়ালৈকে অৱশ্যে আমাৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ কাৰণে বা প্ৰাৰ্থী দিয়া নিদিয়াৰ কথাটো এতিয়ালৈকে আমাৰ দলত আলোচনা কৰা নাই খুব সম্ভৱ সেইটো খুব সোনকালেই আলোচনা কৰা হ'ব আমি 24 তাৰিখে যিহেতু আমাৰ এছেম্বলিও আছে তাতে আমি একেলগে লগ পাম তাতে আমি অলপ আলোচনাটো কৰিম বিজেপি আৰু বিপিএফৰ মিত্ৰতাটো চূড়ান্ত নিশ্চয় প্ৰত্যেক 15টা সমষ্টিত আপোনালোকে নিৰ্বাচন খেলাটো চিয়ৰ নে এতিয়ালৈকেতো আমাৰ দলৰ মজিয়াত যোৱা পিএমবি মিটিঙত সেইটো অলপ আলোচনা হৈছে যে আমাৰ দলৰ কৰ্মীসকলে 15টা সিটতেই খেলাৰ এটা ইচ্ছাটো প্ৰকাশ কৰিছে কিন্তু যেহেতু আমি ৰাজনীতি কৰিছোঁ আৰু যেহেতু আমাৰ মূল উদ্দেশ্যটো হ'ল বিটিচিটো উন্নয়ন হ'ব লাগে আৰু যদি বিটিচি উন্নয়নটো যদি হ'ব লাগে
ৰাজ্য চৰকাৰে কোনে চৰকাৰ কৰিব সেইটো আমি অলপ দৃষ্টি ৰাখিব লাগিব আৰু যিহেতু বিজেপিৰ এই পজিশ্যনটো ভাল আছে নিশ্চয় অনাগত দিনত আমাৰ বিজেপিৰ লগতে মিত্ৰতাটো নিশ্চয় হ'ব আৰু ইয়াৰ কাৰণে কি চিট শ্বেয়াৰিং হ'ব সেইটো এতিয়ালৈকে আলোচনা কৰা হোৱা নাই সেইটো সময়ত আলোচনা কৰি আমি কেইটাত খেলিম বিজেপি কেইটা এৰি দিম সেইটো নিশ্চয় আলোচনা কৰা হ'ব আপোনাৰ গৃহ জিলা ওদালগুৰিত 4টা সমষ্টি আছে 4টা সমষ্টিত কেইটাত আপুনি বিজয় হাঁহি মাৰিবলৈ সক্ষম হ'ব আমিতো বিচাৰিম আমাৰ ওদালগুৰি জিলাত বিশেষকৈ আমাৰ যিহেতু আমি যোৱা MCLA ইলেকশ্যনতো আমি যথেষ্ট সংখ্যক আমি MCLA জিকাই নিব পাৰিছোঁ সেইকাৰণে আমাৰতো ইচ্ছাটো আছে যে 4টা বিধানসভা সমষ্টিটো আমাক BPF দলে ল'ব লাগে ইয়াত আৰু কোনো বেলেগৰ এৰাৰ কোনো প্ৰশ্ন আহিব নালাগে আৰু আমি যদি প্ৰাৰ্থী দিওঁ 4টা সমষ্টি আমি ওলাই লৈ যাব পাৰিম নিশ্চিতভাৱে এয়া এয়া সামগ্ৰিক মুছাদ্দিক হুছেইনৰ এই প্ৰতিবেদন আমি আপোনালোকক দেখুৱালোঁ